নমস্কাৰ বন্ধুসকল, ডে 8 আজি 8 নম্বৰ দিন। এই চাওক আমাৰ হাঁহৰ পোৱালিকেইটা কিমান ডাঙৰ ডাঙৰ হৈছে। বৰ্তমান দানা আৰু পানী খাবলৈ দিছোঁ। পানীৰ লগত এটা এণ্টিবায়'টিক মিক্স কৰিছোঁ, ইয়াৰ আগত ভিডিঅ'ত চাইছে, আৰু দানাৰ লগত ভিটামিন বিমাৰেল মিক্স কৰিছোঁ। সেয়া চব খাই আছে। বন্ধুসকল, আমি 4টা ডিংকাৰ ইউজ কৰিছোঁ, মানে একদিনতে ভৰা নাই। আগৰ ভিডিঅ'বিলাক চাই থাকিলে গম পাব যে কোনদিনা কেইটা কেইটা এড কৰিছোঁ, চব দি আছে। ইফালে ঠাণ্ডা হাৱা সোমাই আছে, যাৰ কাৰণে ঢাকি দিয়া হৈছে। ঢাকি দিলোঁ, সেয়া চাওক কি ধুনীয়াকৈ খাই আছে। সেয়া চাওক, হিটটো পূৰা থাকিব লাগিব। সেয়া চাওক আপোনাৰ। আৰু এটা কথা এইটো ভিডিঅ'তে কৈ দিওঁ, আমাৰ এইটো যিটো ৰুম, মানে বৰ্তমান য'ত হাঁহৰ পোৱালিকেইটা আছে, এই ৰুমটো মানে অলপ জিকি গৈছেতো, তাৰ অপজিটত যিটো ৰুম আছে, পাৰি দিয়া আছে। তাতে অহাকালি বা পৰহি দিনা 2-1 দিনত এইখিনি জেগাত, তাৰ পৰা এইখিনি জেগাত পোৱালিকেইটাক শ্বিফ্ট কৰিম আৰু তাতে শুকাবলৈ দিম। আপোনালোকে বস্তুটো লক্ষ্য কৰিব যে যাতে ভিজা তিতা জেগাত নাথাকে, আৰু এইটো থাকিলে আৰু ভাইৰাছ এফেক্ট হোৱাৰ চান্সটো বেছি থাকে। চাওক, পানীৰ বাকেট, ইয়াতে মেডিচিন অলপ মিক্স কৰিছিলোঁ, আৰু ইফালে আমাৰ দানা শেষ হৈছে। আৰু জানিব লাগিব, একবাৰ খাব পাৰিব দুপৰীয়া টাইমত, তাৰপিছত শেষ। এইটো আমাৰ উন্নত কোম্পানীৰ দানা ইউজ কৰি আছোঁ। আমাৰ গুৱাহাটীৰ কোম্পানী এইটোৰ FCR বহুত বেছি, সেইকাৰণে মই উন্নত ইউজ কৰি আছোঁ। চাওক, কিন্তু বন্ধুসকল আৰু এটা বস্তু দেখুৱাই আছোঁ, ৰ'ব। আৰু এটা বস্তু দেখুৱাই আছোঁ। আমাৰ পোৱালিৰ মাজত এটা পোৱালি মানে ভৰিৰ লেঙৰা হৈছে, মানে সেইটো পানীৰ যিটো ডিংকাৰ, সেই ডিংকাৰৰ তলত পৰিছিল ভৰিখন, সেইকাৰণে ভৰিখন ভাঙি গৈছে চাগে, লেঙেৰা হৈছে। এইটো বস্তু আপোনালোকে লক্ষ্য কৰিব, পানী দিয়া বা খাদ্য দিয়াৰ টাইমত যাতে আপোনালোকৰ পোৱালিকেইটা ওচৰত নাথাকে। এয়া চাওক, আমাৰ লাইটৰ হোল্ডাৰ কিমানকেইটা জমা হৈ গৈছে, জ্বলি যায়, বেছি টাইম নচলে। আৰু বন্ধুসকল চাওক, দেখা যায় নেকি? এইটো হয়তো সেই যিটো প্লেটৰ মাজত আছে সৰু পোৱালি, এই মই যে ধৰিলোঁ, অলপ পানী খুৱাই দিওঁ ধৰি, এই পানী খাই আছে সৰু পোৱালি। এইটো লেঙেৰা হৈছে, এই ডিংকাৰৰ তলত ভৰিখন সোমাইছিল, ভাঙিছে চাগে। এইটো এটা পোৱালি অলপ ক্ষতি হৈছে। আপোনালোকে বস্তুটো লক্ষ্য ৰাখিব, ভিডিঅ' বেছি দীঘল নকৰোঁ। আৰু এটা কথা, যিসকল ভিউৱাৰে আপোনাৰ ইউটিউবৰ পৰা চাই আছে, তেওঁলোকে